নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ জীৱন জীৱিকাৰ সাফল্যৰ বাবে উৎকৃষ্টতম প্লেটফৰ্ম দ্য পাৰ্চনেল ইকনমিলৈ। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ কেৰিয়াৰ কাউন্সেলিঙৰ প্ৰয়োজনীয়তা সম্পৰ্কে। ছাত্ৰ ছাত্ৰীৰ জীৱনৰ কাৰণে কেৰিয়াৰ কাউন্সেলিং কিমান ইম্পৰ্টেণ্ট, বিশেষকৈ 8, 9, 10, 11, 12 এই সময়ছোৱাত কেৰিয়াৰ কাউন্সেলিঙৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। আমাৰ সমাজত, আমাৰ গ্ৰাম্য সমাজত, আমাৰ পৰিৱেশত কেৰিয়াৰ কাউন্সেলিঙৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নহয়। আমি মাত্ৰ আমাৰ সন্তানক, আমাৰ ছাত্ৰ ছাত্ৰীক পঢ়িবৰ কাৰণে জোৰ দি থাকোঁ, পঢ় বুলি কওঁ, ডাঙৰ মানুহ হবি বুলি কওঁ। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে গৈ কি কৰিব, কি কাম কৰি উপাৰ্জন কৰিব, ব্যক্তিগত অৰ্থনীতি নিৰ্মাণ কৰিব, কি চাকৰি কৰিব, কি ব্যৱসায় কৰিব, চাকৰি কৰাৰ, ব্যৱসায় কৰাৰ কি কি পথ আছে, এই সম্পৰ্কে আমি ছাত্ৰ ছাত্ৰীক বা আমাৰ সন্তানক জনাবলৈ চেষ্টা নকৰোঁ। আমি প্ৰত্যেকেই আমাৰ সন্তানক ডাঙৰ মানুহ হ'বৰ কাৰণে কওঁ, উপদেশ দিওঁ। কিন্তু ডাঙৰ মানুহ মানে কি, প্ৰকৃততে ডাঙৰ মানুহ মানে কি বুজাব বিচাৰিছোঁ সেইটো আমি কৈ নিদিওঁ, আমি নিৰ্দিষ্টকৈ দেখাই দিব নোৱাৰোঁ। যাৰ ফলত আমাৰ সন্তানে পঢ়াটো পঢ়ে, তেওঁ মেট্ৰিকতো HSLCটো ভাল পাৰ্চেণ্টেজ লৈ আহিব, HSতো ভাল পাৰ্চেণ্টেজ লৈ আহিব, ডিগ্ৰীটো ভাল পাৰ্চেণ্টেজ লৈ আহিব। কিন্তু ডিগ্ৰী কৰাৰ পাছত তেওঁ কোন দিশে যাব, তেওঁৰ পথ কি, সেই সম্পৰ্কে তেওঁ সন্দিহান, তেওঁ নিজেই নজনা হৈ পৰে। যাৰ ফলত আজি ভাৰতবৰ্ষত নিবনুৱাৰ সংখ্যা বাঢ়ি গৈছে। এডুকেটেড আনএমপ্লয়মেণ্ট আজি বাঢ়ি গৈছে। MSc কৰা ল'ৰা, BSc কৰা ল'ৰা, MTech কৰা ল'ৰা আজি নিবনুৱা হৈ বহি থাকিব লগা হৈছে। এই যে পৰিস্থিতি কিয় উদ্ভৱ হৈছে, এই পৰিস্থিতি এইকাৰণে উদ্ভৱ হৈছে আমাৰ সঠিক কেৰিয়াৰ কাউন্সেলিং হোৱা নাই, কেৰিয়াৰ সম্পৰ্কে আমাৰ সঠিক জ্ঞান অৰ্জন হোৱা নাই। যাৰ কাৰণে আমি আজি হতাশ হৈ বহি আছোঁ, নিৰাশ হৈ বহি আছোঁ। কেৰিয়াৰ কাউন্সেলিঙৰ প্ৰয়োজনীয়তা উপলব্ধি আমি কৰিবৰ সময় সমাজত আছে। আমাৰ অভিভাৱকসকলেও, শিক্ষকসকলেও, ছাত্ৰ ছাত্ৰীসকলেও কেৰিয়াৰ কাউন্সেলিঙৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু সেইকাৰণে আজিকালি শ্ৰেণীত 8, 9, 10ত কেৰিয়াৰ কাউন্সেলিঙৰ কাৰণে পাঠ্যপুথি প্ৰদান কৰিছে, শিকাবলৈ বাধ্যতামূলক কৰি তুলিছে। কাৰণ আমি যদি আমাৰ লক্ষ্য কি নাজানো, ভৱিষ্যতে আমাৰ কি কি কেৰিয়াৰ অপশ্যন আছে, কি কি কাম কৰিম, সেই বিষয়ে যদি আমি সকলো নাজানো, তেন্তে আমি সঠিক পথত আগবাঢ়িব নোৱাৰিম। আৰু সেই কেৰিয়াৰ কাউন্সেলিঙৰ উপযুক্ত সময় কোনখিনি? উপযুক্ত সময় হৈছে আমাৰ 7, 8, 9, 10, 11, 12 এই সময়ছোৱাত আমি কেৰিয়াৰৰ বিষয়ে ভালদৰে স্পষ্টভাৱে জনা উচিত। আৰু আমাৰ মা দেউতাই যদি এই বিষয়ে জনাব নোৱাৰে বা তেওঁলোকে নাজানে, আমি জনা মানুহৰ ওচৰলৈ যোৱা উচিত। অথবা আজিকালি বহুত সুবিধা হ'ল, আপোনালোকে ইউটিউবৰ সহায় ল'ব পাৰে, গুগলৰ সহায় ল'ব পাৰে। আৰু যদি গভীৰভাৱে বিস্তৃতভাৱে জানিব বিচাৰে, আপোনালোকে আমাৰ এই ভিডিঅ' বুকখনৰ সহায় ল'ব পাৰে, য'ত আমি কেৰিয়াৰ সম্পৰ্কে বিস্তৃতভাৱে গভীৰভাৱে আলোচনা কৰিছোঁ। মই যেতিয়া ক্লাছ 9 বা 10ত আছিল, এই সময়ত মই মোৰ ভৱিষ্যত পথ কি, মোৰ ৱে কি, মই একোৱেই জনা নাছিলোঁ। অৰ্থাৎ কেৰিয়াৰ সম্পৰ্কে মোৰ নলেজ আছিলে একেবাৰে জিৰ', একেবাৰে নলেজ নাছিল। আৰু আমাক কোনেও জনাবলৈ চেষ্টা কৰা নাছিল, আমাক কেৱল পঢ়িবৰ কাৰণে কোৱা হৈছিল। আমি মেট্ৰিকত ভাল ৰিজাল্ট আনিছোঁ, হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট আনিছোঁ, তথাপি কিন্তু আমি কেৰিয়াৰ অপশ্যনসমূহৰ বিষয়ে, কি কি পথেৰে গৈ আমি আমাৰ জীৱন নিৰ্মাণ কৰিম, সেই সম্পৰ্কে আমি একো জনা নাছিলোঁ। যাৰ ফলত আমি প্ৰায় 5-6টা বছৰ ষ্ট্ৰাগল কৰিব লগা হৈছে। আমি হতাশাত ভুগিছিলোঁ, নিৰাশাত ভুগিছিলোঁ, আমি দিশহাৰা হৈ পৰিছিলোঁ। মই স্বয়ং, কাৰণ কেৰিয়াৰ সম্পৰ্কে আমাৰ কোনো জ্ঞান নাছিল, কোনফালে যাম সেই বিষয়ে জনা নাছিলোঁ। যাৰ কাৰণে জীৱনত বহুত ইফালে সিফালে ভ্ৰমি ফুৰিব লগা হৈছিল। এয়া কেৱল মোৰ সমস্যা নাছিল, এয়া আজিও বহুতে এই সমস্যাৰ সন্মুখীন হৈ আছে। আমি ক্লাছ 8, 9, 10ত আমি এইটো কিয় জানিব লাগে বুলি কৈছোঁ, কাৰণ আপোনালোকে যেতিয়া 10 পাছ কৰিব, 10 পাছ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত, কাৰণ 10 পাছ কৰাৰ লগে লগে আপোনালোকে সিদ্ধান্ত ল'ব লাগিব যে আপোনালোকে আৰ্টছ পঢ়িব নে ছায়েন্স পঢ়িব নে আপোনালোকে কমাৰ্চ পঢ়িব।
আৰ্টছ সকলোৱে জানে যে কলা শাখা, সায়েন্স মানে বিজ্ঞান, আৰু কমাৰ্চ মানে বাণিজ্য। এই কথা সকলোৱে জানে। এতিয়া আমি এই ষ্ট্ৰীমবিলাক আমি 10 পাছ কৰাৰ পাছত চিলেক্ট কৰিব লগা হয়, নিৰ্বাচন কৰিব লগা হয়। আমি কিহৰ ভিত্তিত কৰোঁ? আমি কেনেকৈ কৰোঁ? আমি যদি মেট্ৰিকত ভাল পাৰ্চেণ্টেজ পাওঁ, আমি যদি 90+ পাওঁ, তেনেহ'লে আমি ছায়েন্সত লৈ লওঁ। আমি যদি বোলে 70+ পালোঁ, তেনেহ'লে কমাৰ্চত লৈ লওঁ। আৰু বোলে আমি 45+ পালোঁ, তেনেহ'লে আমি আৰ্টছত লৈ লওঁ। কোনো যুক্তি নোহোৱাকৈ, কোনো চিন্তা নকৰাকৈ আমি এনেকৈ ষ্ট্ৰীম চিলেক্ট কৰোঁ, যিটো আমাৰ কাৰণে এটা ডাঙৰ ভুল হৈ পৰে। এইটো এটা আমাৰ ডাঙৰ মিষ্টেক। পাৰ্চেণ্টেজ বেছত আমি ষ্ট্ৰীম চিলেক্ট কৰোঁ, যিটোৱে আমাক ভৱিষ্যতে মুখ ঠেকেচা খুৱায়। মোৰো মানে মেট্ৰিকত পাৰ্চেণ্টেজ ইমান বেয়া নাছিল, মই 80+ পাইছিলোঁ। আৰু মই বাহিৰা মানুহৰ উপদেশত, বাহিৰৰ প্ৰভাৱত পৰি, নিজে একো চিন্তা নকৰাকৈ অন্ধভাৱে প্ৰথমতে ছায়েন্সত মই এডমিশ্যন লৈছিলোঁ। তাৰপিছত 6 মাহমান কৰি দেখিলোঁ যে ছায়েন্সৰ মেথছ, ফিজিক্স, প্ৰেক্টিকেল এইবিলাকে মোক ভাল নলগা হৈছে। গতিকে মই পুনৰ হিউমেনিটি ছাবজেক্ট আৰ্টছলৈ গুচি আহিলোঁ। মোৰতো 1 বছৰ লছ হৈ গ'ল তাত। গতিকে এয়া কিয় হৈছে? কাৰণ আমাৰ কোনো নিৰ্দিষ্ট কেৰিয়াৰ সম্পৰ্কে ধাৰণা নাই, লক্ষ্য সম্পৰ্কে ধাৰণা নাই। আৰু আমি কেতিয়া এই সিদ্ধান্ত ভালকৈ ল'ব পাৰিম? যেতিয়া আমি কেৰিয়াৰ অপশ্যনসমূহৰ বিষয়ে জানিম। কেৰিয়াৰ অপশ্যনসমূহৰ বিষয়ে জানিম। আৰু এই কেৰিয়াৰ অপশ্যনসমূহ আমি 8, 9, 10ত জানিব লাগিব। যে আৰ্টছত পঢ়ি কি কি হ'ব পাৰে, আৰ্টছৰ কি কি ৰাস্তা আছে, আৰ্টছৰ পঢ়ি কি কি ৰাস্তা আছে। যে আপুনি আৰ্টছত কি কি কৰে, আপুনি যে কোনোবা এটা বিশেষ ছাবজেক্টত অনাৰ্ছ লৈ ডিগ্ৰী ল'ব পাৰে, অথবা কিমান প্ৰফেশ্যনেল ডিগ্ৰী আছে, কিছুমান ডিপ্ল'মা কোৰ্চ আছে, এইবিলাক ল'ব পাৰে আপোনালোকে। স্কিল ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব পাৰে। আৰু এইবিলাক কৰি আপুনি কি হ'ব? আপুনি ইয়াৰ পৰা কি হ'ব পাৰে? DC হ'ব পাৰে, SP হ'ব পাৰে, DSP হ'ব পাৰে, SDO হ'ব পাৰে, ABC হ'ব পাৰে, চাৰ্কুল অফিচাৰ হ'ব পাৰে, টিচাৰ হ'ব পাৰে, প্ৰফেচাৰ হ'ব পাৰে, ৰাইটাৰ হ'ব পাৰে, এডিটৰ হ'ব পাৰে, এছিষ্টেণ্ট হ'ব পাৰে, কিছুমান অফিচ এছিষ্টেণ্ট, গ্ৰেড 4, গ্ৰেড 3 বিভিন্ন জব আছে, এইবিলাক পাব পাৰে আৰ্টছৰ পৰা। ছায়েন্সত কি কি অপৰচুনিটি আছে, কমাৰ্চত কি কি অপৰচুনিটি আছে, এই সকলোখিনি কথা যেতিয়া আমি জানিম, তেতিয়াহে আমি এইটো চিলেক্ট কৰিবলৈ সুবিধা হ'ব। মই যদি এজন SP হ'ব বিচাৰোঁ, তেনেহ'লে মই ছায়েন্স নল'লেও হৈ যায়, আৰ্টছ ল'ব পাৰোঁ। আৰ্টছ লৈ কিনে আমি UPSC উত্তীৰ্ণ হ'ব পাৰোঁ। যদি আমি বোলে কোনোবা কোম্পানীত চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব বিচাৰোঁ, বোলে কোম্পানী ছেক্ৰেটাৰী হ'ব বিচাৰোঁ, বোলে আমি মেনেজাৰ হ'ব পাৰোঁ, MD হ'ব বিচাৰোঁ, মেনেজিং ডাইৰেক্টৰ হ'ব বিচাৰোঁ, অথবা বোলে আমি CEO হ'ব বিচাৰোঁ, তেনেহ'লে আমি কমাৰ্চ পঢ়িব লাগিব। কমাৰ্চৰ যোগেদি যাবলৈ সহজ হ'ব। আমি বোলে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব বিচাৰোঁ, ডক্টৰ হ'বলৈ মোৰ একদম এইম ক্লিয়াৰ, মই বোলে এজন ভাল মানে MBBS ডক্টৰ হ'ব বিচাৰোঁ, তেনেহ'লে মই ছায়েন্স ল'ব লাগিব। এই কথাখিনি 8, 9, 10ত আমি স্পষ্টভাৱে জনাটো অত্যন্ত দৰকাৰ। কেৱল সেয়াই নহয়, আৰ্টছ, ছায়েন্স, কমাৰ্চ, এইকেইটা আমিতো ষ্ট্ৰীম হিচাপে চিলেক্ট কৰি এইকেইটাতো আমি ইয়াতো ডিগ্ৰী ল'ব পাৰোঁৱেই। তাৰোপৰি আমাৰ এনেকুৱা বিভিন্ন পথ আছে, যাৰ কাৰণে আমি 3টা ফিল্ডৰ পৰা যাব পাৰোঁ। যদিহে আমি এজন ৰাইটাৰ হ'ব খোজোঁ, কণ্টেণ্ট ৰাইটাৰ, তেনেহ'লে আমি যিকোনো ফিল্ডৰ পৰা ইয়ালৈ যাব পাৰোঁ। যদি আমি এজন ফুটবলাৰ হ'ব বিচাৰোঁ, ক্ৰিকেটাৰ হ'ব বিচাৰোঁ, যদি বোলে আমি এজন আৰ্টিষ্ট হ'ব বিচাৰোঁ,
আৰ্টিষ্ট সিংগাৰ অথবা এক্টৰ হ'ব বিচাৰে এইবিলাকো আমাৰ সন্মুখত এনেকুৱা অসংখ্য সহস্ৰ পথ আছে কেৱল ডক্টৰ ইঞ্জিনিয়াৰ বা কোনোবা ডাঙৰ কোম্পানীত বছ হোৱাটোৱে আমাৰ স্বপ্ন নহয় আমাৰ তাৰ বাহিৰে আমাৰ এইবিলাক অসংখ্য পথ আছে সৰু বৰ পথ আছে উপাৰ্জনৰ পথ আছে কেৰিয়াৰ নিৰ্মাণৰ পথ আছে এই সকলোখিনি আমি জনা উচিত আৰু সেইখিনি জানিবলৈ আপোনালোকে আমাৰ এই যিখন ব্যক্তিগত অৰ্থনীতি কিতাপ ব্যক্তিগত অৰ্থনীতি যিখন আমি ভিডিঅ' আকাৰত নিৰ্মাণ কৰিছোঁ এইখন এবাৰ ক্ৰয় কৰক আমি একদম গভীৰৰ পৰা গভীৰলৈ গৈ প্ৰতিটো ষ্ট্ৰীমৰ কি অপৰচুনিটি আছে আৰ্টছত পঢ়িলে আমাৰ কি সুবিধা আছে কি পথ আছে জীৱন নিৰ্মাণৰ সায়েন্সত পঢ়িলে আমাৰ কি অপৰচুনিটি আছে কি সুবিধা আছে কমাৰ্চত পঢ়িলে কি সুবিধা আছে তাৰ বাহিৰে আমি অন্যান্য কি পথেৰে আমাৰ কেৰিয়াৰ নিৰ্মাণ কৰিব পাৰোঁ সেই সকলোখিনি আমাৰ এই ব্যক্তিগত অৰ্থনীতিত আলোচনা কৰা হ'ব লগতে এই 21st century 21 শতিকা অত্যন্ত জৰুৰী কিছুমান নতুন স্কিলৰ আমাক প্ৰয়োজন আছে সেই স্কিলসমূহ কি কাৰণ স্কিলটো মেইন কথা আজিকালি কোম্পানীবিলাকে স্কিলৰ ওপৰত হায়াৰ কৰে আপোনাৰ কি ডিগ্ৰী আছে মতলব নাই স্কিল কি আছে আপুনি কি জানে সেইটোৰ ওপৰত গুৰুত্ব দিয়ে আধুনিক কিছুমান স্কিল আছে যেনেকৈ এনিমেশ্যন শিকিলে আপোনাৰ বহুত ডিমাণ্ড আছে ঠিক সেইদৰে VFX যদি জানে তাৰ ডিমাণ্ড আছে এক্সেল জানি আপোনাৰ ডিমাণ্ড আছে ফটোশ্বপ যদি আপুনি জানে গ্ৰাফিক ডিজাইন ফটোশ্বপ ধৰি লওক গ্ৰাফিক ডিজাইনৰ কথা ক'ব বিচাৰিছোঁ আপোনাৰ ডিমাণ্ড আছে আপুনি যদি ভাল এজন প্ৰগ্ৰেমাৰ আপোনাৰ বহুত ডিমাণ্ড আছে সো এইবিলাক কিছুমান আধুনিক নতুন স্কিল যিবিলাক আয়ত্ত কৰি ল'ব পাৰিলে আমি লাগিলে যি ষ্ট্ৰীমত নাথাকোঁ আমাৰ এটা সুন্দৰ কেৰিয়াৰ নিৰ্মাণ হোৱাটো খাটা আৰু কেনেকৈ আপোনালোকে এই স্কিলবিলাক লৈ এই ডিগ্ৰীবিলাক লৈ কেনেকৈ জবৰ কাৰণে আগবাঢ়িব কেনেকৈ জব এপ্লাই কৰিব আপুনি গভ জব কিদৰে এপ্লাই কৰিব কিদৰে আপোনালোকে কোম্পানী জব এপ্লাই কৰিব সকলোখিনি ষ্টেপ বাই ষ্টেপ প্ৰচেছ আমাৰ এই গ্ৰন্থখনত উপলব্ধ হ'ব আমি এনেকুৱা ইউনিক কিছুমান ৱে দেখাম য'ত আপোনালোকে আগতীয়াকৈ সেই পোষ্টটো চাই অৰ্থাৎ কোম্পানীবিলাকত কি পোষ্ট আছে কি পোষ্টৰ বৰ্তমান প্ৰয়োজন হৈ আছে ভৱিষ্যতে কি পোষ্টৰ প্ৰয়োজন হ'ব সেই অনুসৰি নিজক প্ৰস্তুত কৰি সেই কোম্পানীটোত আমি আমাৰ কেৰিয়াৰ নিৰ্মাণৰ কাৰণে প্ৰস্তুতি চলোৱাৰ প্ৰক্ৰিয়া আমাৰ এই গ্ৰন্থখনত দেখা পাব গতিকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ এই কিতাপখন অভিভাৱকসকলৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ অভিভাৱকসকলে প্ৰথমে জনা আছে তেতিয়াই সন্তানক জনাব পাৰিব গতিকে আশা কৰোঁ এই কিতাপখন আপোনালোকে কিনিব জীৱন সলনি কৰিব পৰা এখন কিতাপ আমি অত্যন্ত গভীৰ অধ্যয়ন চলাই চিন্তা কৰি এই কিতাপখন নিৰ্মাণ কৰিছোঁ এবাৰ আপোনালোকে পঢ়ি চালি গম পাব ধন্যবাদ সকলোৰে জীৱনৰ উন্নতি কামনা কৰি পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম